আমার যিখিনি কালেকশন হয় যিখিনি আমার কালেকশন হয় সেই কালেকশনখিনি আমি মই কৰো কোনোবাই মানে গোটেইখিনি আনি আমি বিত্ত সমিতিত জমা দিলে এই ফটোখন ভাল লাগবো একদম হেৰিত পঠাই দিয়ে তলতো মুখটো কটা যায় আমি মই সভাপতি হিচাপে কৈছোঁ আমি বৃহৎ প্ৰস্তুতি লৈছোঁ অহা 26 জানুৱাৰী মাহৰ 17 আৰু 18 শনি ৰবিবাৰ হ'ব এই দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি আমাৰ অনুষ্ঠান ভাগি পাতিবলৈ মনস্থ কৰিছোঁ সেই উদ্দেশ্যৰে আজি আমি নিমন্ত্ৰণী চিঠি ভাগ আমি উন্মোচন কৰা হ'ল আজি এই সভাতে আমি জোৰদাৰ প্ৰস্তুতিৰে 2 তাৰিখৰ পৰা কালেকশ্যন কৰিম আৰু বিভিন্ন কাৰ্যসূচীৰে আমি এই অনুষ্ঠান ভাগি অনুষ্ঠিত কৰিবলৈ আমি যোজা কৰিছোঁ ইয়াৰ লগতে এটা কথা কওঁ আপোনালোকে জানি আনন্দিত হ'ব আমাৰ সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ এইবাৰ আমি দীক্ষু শৰ্মাক মাতিছোঁ তেখেতৰ গীতৰ খৰাই সাংস্কৃতিক সন্ধিয়াত থাকিব ইয়াৰ উপৰিও আমাৰ এটা সাংস্কৃতিক শোভাযাত্ৰা হ'ব তাত বাৰে বৰণীয়া সংস্কৃতি অসমীয়া সংস্কৃতিৰ লগতে সাত ভনীৰ সংস্কৃতি থাকিব তাত আমি ইতিমধ্যে সাংস্কৃতিক বিভাগৰ সভাপতি হৰকান্ত ডেকাক আমি ইয়াৰ দায়িত্ব অৰ্পণ কৰিছোঁ আৰু ইয়াৰ লগে লগে আমি স্মৃতিগ্ৰন্থ আমাৰ এখন উন্মোচন কৰা হ'ব তাৰ বাবে আমাৰ স্মৃতিগ্ৰন্থৰ সম্পাদকে কৈছে যে 31 ডিচেম্বৰৰ ভিতৰত লিখনিখিনি দিব লাগিব ইয়াৰ পিছত যিখিনি লিখনি দিব সেইখিনি আমি গ্ৰহণ কৰা নহ'ব কাৰণ আমি ইয়াৰ ফাইনেল কপিটো আমি 5 তাৰিখে উলিয়াব লাগিব সেইকাৰণে আপোনাৰ জৰিয়তে মই সমূহ সদস্যকে অনুৰোধ কৰিলোঁ যাতে কাৰোবাৰ যদি কিবা লিখনি দিবলগীয়া আছে এইখিনি যাতে 31 ডিচেম্বৰৰ আগতে আমাক জমা দিয়ে বিভাগীয় সম্পাদকৰ হাতত এই বিদ্যালয়ৰ বহুতো প্ৰাক্তন ছাত্ৰ ছাত্ৰী অসমৰ বিভিন্ন ঠাইত বসবাস কৰি আছে গতিকে তেওঁলোকক বিচৰাৰ কাৰণে যোগাযোগটো কেনেকুৱাকৈ কৰিছে ইতিমধ্যে আমি তেখেতসকলৰ ঠিকনা আমি উলিয়াই লৈছোঁ বাহিৰত অসমৰ বিভিন্ন প্ৰান্তত থকা তেখেতসকলৰ লগত আমি যোগাযোগ কৰিছোঁ এতিয়া আমি ফোন যোগে যোগাযোগ কৰিছোঁ এতিয়া আমি হয়তো দূৰত থকাখিনিক আমি যাব নোৱাৰিলেও আমাৰ নিমন্ত্ৰণী পত্ৰ দি আকৌ আমি চিঠিৰে তেখেতসকলক নিমন্ত্ৰণ কৰিম